পদুলিত লোকসভা নিৰ্বাচন প্ৰতিশ্ৰুতিৰ বন্যা বোৱাবলৈ সাজু নেতাৰ বচন পিছে ৰাইজে কেনে সাংসদ বিচাৰে এইবাৰ নিৰ্বাচনত এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বাজিছে লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি সমষ্টিয়ে বিভিন্ন খতিয়ান প্ৰতিশ্ৰুতি লৈ গাঁৱে চহৰে নামি পৰিছে ৰাজনৈতিক দলসমূহৰ নেতা প্ৰাৰ্থী এইবাৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণক লৈ সাজু হৈছে সকলো পিছে লোকসভা নিৰ্বাচনক লৈ ৰাইজ কেনেদৰে সাজু এইবাৰ কেনে নেতাক সাংসদ হিচাপে বিচাৰে ৰাইজে এনে কিছু প্ৰশ্নলৈ কেইবাটাও সমষ্টিত ৰাইজৰ কাষ চাপিছিল আমাৰ সাংবাদিকসকল প্ৰথমে যাওঁ বলক শিৱসাগৰ তিয়ক আৰু জোনাইলৈ আমাৰ সাংবাদিকৰ সন্মুখত সৰ্বসাধাৰণ ৰাইজে প্ৰকাশ কৰিলে মতামত যিজন সাংসদে যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন সমস্যাসমূহ সংসদত যাতে উত্থাপন কৰিব পাৰে আৰু আমি এনেকুৱা এজন সাংসদ নিবিচাৰোঁ যিজন সাংসদে মানে গোটেই বছৰটো সাংসদৰ দায়িত্ব পোৱাৰ পিছত অভিনয় ভাৰ জুৰি ফুৰিব আৰু তেখেতে সমষ্টিৰ উন্নয়ন নকৰিব আমি তেনে অভিনেতাও নিবিচাৰোঁ তপন গগৈ এজন ছাত্ৰ নেতা আনহাতে গৌৰৱ গগৈ এজন প্ৰতিশ্ৰুতি সম্পন্ন নেতা দুইজনৰ যুঁজখন অতি আকৰ্ষণীয় হ'ব দেখা পাইছোঁ যে আজি স্বাধীনতাৰ ৭৬ বছৰ পাৰ হ'ল কিন্তু আমাৰ যিটো আমাক নিৰ্বাচনী ইস্যু বনাই ভোট বেংক হিচাপে গণনা কৰি আহিছে আমি ভোট বেংক হিচাপে পৰিচিত হৈ আছোঁ কিন্তু আমাৰ উন্নয়নৰ নামত একো এটা কাম হোৱা নাই আজিলৈকে দুখীয়া দৰিদ্ৰ মানুহে আজিলৈকে এই চৰকাৰৰ নামত কিছুৱে পোৱাই পাইছে নোপোৱাই একেবাৰে পোৱাই নাই ভোটৰ সময়ত আহে যেতিয়া ভোটটো ল'বলৈ হয় না ছাৰ চব পাৰ্টি আহি যায় কংগ্ৰেছো আহিব বিজেপি আহে বা আমাৰ গণশক্তিও আহে কিন্তু ভোটটো লৈ যোৱাৰ পিছত ছাৰ ভোটটো জিকি যোৱাৰ পিছত আমাক সুধিও নাচায় আৰু এইবাৰ আমাৰ সাংবাদিকসকলে নিৰ্বাচনৰ বতৰা ল'লে কলিয়াবৰ নুমলীগড় আৰু তেজপুৰবাসী ৰাইজৰ পৰা তেওঁলোকেনো কি ক'লে চাওঁ আহক আমি বিগত 10টা বছৰ আমি দেখিছিলোঁ গৌৰৱ গগৈ আমাৰ সাংসদ আছিলে কলিয়াবৰ সমষ্টিৰ কিন্তু সেই 10টা বছৰত আমি চাহ বাগিচাৰ কোনো এটা উন্নয়ন দেখি নাপালোঁ তেখেতৰ সাংসদৰ পুঁজিৰ পৰা তেখেতৰ কোনো ধৰণৰ আমাৰ মানে চাহ জনগোষ্ঠীৰ কাম তেনেকুৱা আমি দেখি নাপালোঁ প্ৰাৰ্থী ওলাই আছে আগতেও ওলাইছে এতিয়াও ওলাইছে কিন্তু আমাক বহুত দিনৰ পৰাই মানে এই অঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰিছে মানে ভোটৰ সময়ত আহি যায় আৰু ভোটটো আমাক দিয়ক কিন্তু ভোট দিয়াৰ পিছত এইডোখৰৰ আমি কোনো ধৰণৰ মানে আমাৰ এই ৰাইজে তেখেতলোকৰ পৰা আমি কোনো উপকাৰ নাই পোৱা শোণিতপুৰৰ ধৰচোন বহুতখিনি যিখিনি অভাৱ অভিযোগ ৰাস্তা ঘাট যিখিনি মানুহৰ হেৰি আছে সেইখিনি তেওঁ যেন পূৰা কৰিব পাৰে আমি তেনেকুৱা নিকা মানুহ এজনৰ মানে বিচাৰোঁ ধুবুৰী গোৱালপাৰা আৰু যোগীঘোপাৰ একাংশ খাতি খোৱা লোকেও লোকসভা নিৰ্বাচনক লৈ দাঙি ধৰিলে নিজৰ মতামত উন্নয়ন হৈছেনে নাই উন্নয়ন কাম কাজ হৈছেনে নাই হৈছে কম বেছি এতিয়াতো ইডিঅ'ত নাই আৰু ইডিঅ'ৰ বৰ্তা নচলে নচলে তাতে নচলে আমাৰ ইয়াত নচলে সৰুৰ পৰা চাই আছোঁ যে বিভিন্ন সময়ত সংখ্যালঘুৰ নামত যি ৰাজনীতিক হৈছে জাত ভেদ লৈ বৰ্ণ আদি লৈ ৰাজনীতি কৰিছে কিন্তু এইবাৰ দেখা পাইছোঁ তিনিওজনে আমাৰ সংখ্যালঘুৰ প্ৰাৰ্থী আমি এইবাৰ চাম যে উপযুক্ত কোন আমাৰ বিগত দিনৰ MP সাহেব আৰু এইবুলি ৰকিবুল হুছেইন ডাঙৰীয়া আহিছে তাৰপিছত জাভেদ ইছলাম এজিবিৰ পৰা আহিছে মই ভাবোঁ এইবুলি আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ যি নিৰ্বাচন আছে তাতে এটা ভাল সুন্দৰ ৰাজনীতিৰ আখৰা চলিব আমাৰ অঞ্চলটো মানে বহুত পিছপৰা অঞ্চল ইফালে জয়গোপাৰ পৰা আৰম্ভ কৰি এইফালে চাপৰলৈকে যোৱা ৰাস্তা যিটো আমাৰ ব্ৰিজ এটা আছে চাম্পা ব্ৰিজ এটা হ'ব লাগে আৰু যোৱা যিটো আমাৰ 5 বছৰ গ'ল মানে MLA MP আছিল আৰু কি MP আছিল আব্দুল খালেক এদিনো আমাৰ এই এৰিয়াত অহা নাই আৰু কি মুঠৰ ওপৰত ভোটাৰ ৰাইজৰ বহু আশা আকাংক্ষা থাকিলেও এতিয়াও যে 100 এবুৰি সমস্যাৰে প্ৰতিটো সমষ্টি জৰ্জৰিত হৈ আছে সেই কথা তেওঁলোকৰ মনোভাৱত ফুটি উঠিছে তথাপি এইবাৰৰ নিৰ্বাচনত ৰাইজে কেনে এজন প্ৰতিনিধিক সংসদলৈ পঠিয়াই সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব 4 জুনলৈ ব্যুৰ ৰিপৰ্ট NKTV+